ইয়াতে দেখিবলৈ পোৱা গৈছে বিজেপিও বিটিচিৰ নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন প্ৰতিটো ৰাজনৈতিক দলৰ যি নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। আজি আমি উপস্থিত আছো থুৰিবাৰী সমষ্টিৰ যি বিজনী 19 নং থুৰিবাৰী সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী আনচাৰী উপস্থিত আছে, আবু সাইদ আনচাৰী। তেখেতৰ সৈতে কথা পাতিম, যিহেতু তেওঁলোকে ৰাজনৈতিক প্ৰচাৰ কেনেদৰে অব্যাহত ৰাখিছে, আপোনালোকে কিমান দূৰ আশাবাদী। যিহেতু ইয়াতে দেখিবলৈ পোৱা গৈছে বিজেপিও মুখ্যমন্ত্ৰী ইয়াতে আহি আছে, বিজেপি আৰু ৰঞ্জিত দাসো আহি আছে। সকলো ষ্টাৰ কেম্পেইনাৰ থুৰিবাৰীক মেইন লক্ষ্য কৰি লৈছে। ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণে কিবা প্ৰত্যাহ্বান হ'ব নেকি? আমাৰ 19 নং থুৰিবাৰীত কোনো প্ৰত্যাহ্বান নাহে। ইয়াত যিমানে ষ্টাৰ কেম্পেইনাৰ আহক, আজি সৰ্বানন্দ সোণোৱাল আহক, হিমন্ত বিশ্ব শৰ্মা আহি গ'ল অলৰেডি, হয়তো ৰঞ্জিত দাস আহি আছে, বদৰুদ্দিন আজমল আহি আছে, ৰিপুন বৰা আহি আছে। কোনো ষ্টাৰ কেম্পেইনাৰ, আমাৰ ইউপিপিএল দলৰ কোনো ষ্টাৰ কেম্পেইনাৰ নাই, কিন্তু আমাৰ লগত ৰাইজ আছে। আমি সেনেকুৱা চমক দেখাই কোনো কিবা কৰিব বিচৰা নাই। আমাৰ পাৰ্টীয়েই আমাৰ সকলো, গতিকে আমাৰ পাৰ্টীক সৰ্বস্ত ৰাইজে আঁকোৱালি লৈছে। ইয়াত আমাৰ কোনো ভয় আৰু শংকাৰ কোনো কাৰণে নাই। আপোনালোকে ইয়াৰ ফল 12 তাৰিখে নিশ্চয় দেখা পাব। আমি অনায়াসে ইয়াত জিকি আছো। তেখেতসকলে যিমানে কিবা নকৰক, ইয়াত হয়তো আজি এজিবিৰ ফালৰ পৰা বা বিজেপিৰ ফালৰ পৰা বা AUDFৰ ফালৰ পৰা যিখিনি তেখেতসকলে আগবাঢ়ি আহিছে, বাকী দল কোনো ইয়াত ফেক্টৰ নহয়। এই তিনিটা দল সমান সমান কিবা এটা থাকিব আৰু আমাৰ ইউপিপিএলৰ লগত মিনিমাম 5000 তেখেতসকলৰ ডিফাৰেঞ্চ থাকিব। গতিকে তেখেতসকলে ডাঙৰ ডাঙৰ মিটিং কৰিও ইয়াত কোনো কাম নহ'ব। তেখেতসকলে পাৰে যদি ইয়াত খৰচ কৰা বাদ দি বেলেগত খৰচ কৰক। ইয়াৰ ৰাইজ যথেষ্ট সজাগ, কাৰণ এই থুৰিবাৰী সমষ্টি বিগত 15 বছৰে ঠকি আছিলে। এইবাৰ ইয়াৰ সাধাৰণ ৰাইজবিলাক সজাগ হৈ গৈছে, যিহেতু কোনো পৰ্যায় এই ভুল আৰু ইয়াত নকৰে। কোনো নিৰ্দলীয় বা যি দলে চৰকাৰ গঠন কৰিব তেখেতসকলৰ পক্ষত থাকিব বুলি তেখেতসকলৰ ৰাইজৰ পৰা আৱাজ আহি গৈছে। যিহেতু এজিপি, বিজেপি বা AUDF কোনো এটা দলে ইয়াত চৰকাৰ গঠন কৰিব নোৱাৰে। ইউপিপিএল দৰকাৰ চৰকাৰ যিহেতু নিশ্চিত হৈ গৈছে, ৰাইজ এইবাৰ ইউপিপিএলৰ পক্ষত আছে। কিমানখিনি আশাবাদী আপোনাৰ এই সমষ্টি, যিহেতু ৰাইজৰ কাষত আপুনি নিৰ্বাচনী প্ৰচাৰ চলাই আছে, ৰাইজে কেনেধৰণৰ সহায় দিয়ে? ইয়াত চাওক, কিমান দূৰ নহয়, আমি 100% আশাবাদী ইউপিপিএল দলৰ লগত। মই এটা কথাই কৈছোঁ যে সকলো শ্ৰেণীৰ ৰাইজে ইয়াক এই সহমৰ্মিতা আগবঢ়াইছে। ইয়াত সকলোৱে মৰম দিছে, স্নেহ দিছে। গতিকে আমাৰ দল ইয়াত এই হাৰি যোৱাটো কোনো পৰ্যায় আহিব নোৱাৰে। আমাৰ জিকাটো 100% গেৰাণ্টি হৈ আছে। আৰু এইটো আপোনালোকে 10 তাৰিখত ভোট হ'ব, 12 তাৰিখৰ ৰিজাল্ট তাতে পাই যাব। আমাৰ 12টাৰ মাজত ইউপিপিএল যে জয় নিশ্চিত হ'ব, সেইটো আপোনালোকে মেছেজখিনি পাই যাব। আপোনাৰ মূল কণ্টেষ্ট কোন হ'ব? যে আমাৰ মূল কণ্টেষ্ট বুলি এতিয়ালৈকে আমি ধৰিব পৰা নাই। কাৰণ কিয়, ইয়াত যিহেতু আমাৰ ভোটবিলাক ডিভিজন হৈ আছে। BPF ইয়াত নাই, বিজেপি, AJP আৰু AUDFটো নাহে। তেখেতসকলে 4 নম্বৰত থাকিব। বিজেপি আৰু AJPৰ মাজত তেখেতসকলৰ ভোটবিলাক ডিভাইড হোৱাৰ কাৰণে ইউপিপিএল আমাৰ সেই যিখিনি মাৰ্জিনত তেখেতসকলে আহিব, এইটো কণ্টেষ্ট বুলি নকয়। তেখেতে যথেষ্ট, তথাপি আমি ভাবিছোঁ ইয়াত যদি আহে বিজেপি 2 নম্বৰত আহিব। আৰু যিহেতু ইউপিপিএল দলৰ যি পৰিৱৰ্তন বিচাৰিছে, পৰিৱৰ্তন ৰাইজৰ পৰিৱৰ্তন লৈ কেনেদৰে আপোনালোকে বিচাৰি আছে, কি ওপৰত আপোনালোকে পৰিৱৰ্তন আনিব, আৰু আপোনালোক ইউপিপিএল দলৰ কিমানখন আসনত জয়লাভ কৰিব? চাওক, আমাৰ 28ৰ পৰা 30খন আসনত আমি জয়ী হৈ আছোঁ আজিৰ ডেটত। হয়তো আগন্তুক দুদিনত আৰু পৰিৱৰ্তন হ'ব, আমাৰ আৰু বাঢ়ি যাব পাৰে। কাৰণ যিহেতু ইউপিপিএলৰ পক্ষত আমাৰ হাৱা বলিছে। গতিকে আৰু এটা কথা কৈছে আপুনি যে ইউপিপিএল দলে ইয়াত কি কৰিব। আমাৰ ইউপিপিএল চৰকাৰ আহিলে পোনপ্ৰথমে শিক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব। যিহেতু ইউপিপিএল দলত সকলো স্তৰৰ যে এই ছাত্ৰ সংগঠনৰ লগত জড়িত থকা বিশেষ ব্যক্তিসকল ইয়াত আছে। আৰু এটা কথা যে যেতিয়া ইয়াত স্কুল কলেজ উন্নত কৰাৰ লগতে ৰাস্তা ঘাট সুচল কৰি দিব, আমাৰ দলে যেতিয়া ৰাস্তা ঘাট সুচল কৰি দিব আৰু কৃষিৰ ওপৰত এনেকৈ গুৰুত্ব দিব, যেতিয়া আধুনিকৰণৰ যিবিলাক কৃষি সঁজুলি সেইবিলাক ব্যৱস্থা কৰি দিব। আমি কোনো ব্যক্তিক পইচা দিব নোৱাৰিলেও তেখেত সুচলভাৱে চলাৰ কাৰণে যিমানখিনি সুবিধাৰ দৰকাৰ, সেই সুবিধাখিনি আমাৰ ইউপিপিএল চৰকাৰে এইবাৰ দিব বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। হয়, ইয়াতে আৰু ব্যক্তি আছে। যিহেতু আপোনালোকে লগত যি প্ৰচাৰ চলাই আছে, আপোনালোকৰ দলৰ কেনেদৰে ৰাইজৰ সঁহাৰি দি আছে? আজিৰ তাৰিখতো আমাৰ লগত ৰাইজে 90% ছাপৰ্ট। আৰু আজিৰ তাৰিখত কিয়ৰ কাৰণে ছাপৰ্ট আমি ক'ব লাগিব। আমাৰ ঘৰত কি আছে কি নাই আমাৰ দেউতা বা ডাঙৰ দাদাই গম পায়। আজি আমি প্ৰমোদ বড়োক আমাৰ ডাঙৰ দাদা বুলি আমি বিশ্বাস কৰোঁ। আজি কোনোবা মামাই আজি ইয়াত ইলেকশ্যন টাইম আহি ক'ব যে আমি অমুক কৰিছে, যে আমাক ভোট দিব লাগিব, আমি কৰি দিম বুলি ক'লে আমি বিশ্বাস নকৰে। কাৰণ আমাৰ ঘৰৰ সমস্যাটো আমাৰ
ডাঙৰ দাদা বা আমাৰ দেউতাই গম পায়, কোনোবা মামাই আহিলে গম নাপায়। আৰু এটা কথা লাচিত বৰফুকনে কৈছে যে মামা দেশতকৈ ডাঙৰ নহয়। আজি ইয়াত মামা কোনোবা বাহিৰৰ পৰা আমি আহি আমাৰ ঘৰৰ সমস্যা কৰিম চাচা সোমালে আমি বিশ্বাস নকৰোঁ। কাৰণ আমি আমাৰ ডাঙৰ দাদাক বিশ্বাস কৰোঁ আৰু এইটো আমাৰ কাৰণে এটা ভগৱান নিচিনা, আমি তাকে ভোট দিম ট্ৰেক্টৰত। আপোনালোকে অভিযোগ কৰি আছে BPF দৰে 17 বছৰ দুৰ্নীতি প্ৰচাৰ কৰে, কিন্তু বিগত 5 বছৰ BPF ৰ লগত মিত্ৰতা আছে, চৰকাৰ আছে, কিন্তু এই ক্ষেত্ৰত কিন্তু আকৌ BJPও কৈ আছে, হিমন্ত বিশ্ব শৰ্মা কৈ আছে BPF দুৰ্নীতি কৰিছে, কিন্তু ইয়াতে চৰকাৰ থকাৰ পিছতো নিমাত হৈ আছে বুলি আপুনি ভাবে নেকি যে দুৰ্নীতিৰ ওপৰত তদন্ত কৰা নাই? এই ক্ষেত্ৰত কি ক'ব? আচ্ছা, এইটো ক্ষেত্ৰত এই দুৰ্নীতিৰ ক্ষেত্ৰত আজি অকল BPF দোষী নহয়, আজি BJP চৰকাৰৰ দোষী। আজি হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামাক দোষী দিছে, হাগ্ৰামাই হিমন্ত বিশ্ব বা BJP চৰকাৰৰ দোষী দিছে, কিন্তু সিহঁতে একেলগে লগ লাগি কাম কৰি আছিল। যদি হাগ্ৰামাই দুৰ্নীতি কৰিছে, হিমন্ত বিশ্ব শৰ্মাও দুৰ্নীতি কৰিছে, কাৰণ সিহঁতে একেলগে ভাগাই খাইছে দুৰ্নীতি। এইকাৰণে আমি কোনোবা মামাক বিশ্বাস নকৰোঁ। তো আপোনালোকৰ এই সমষ্টিক লৈ কেনেদৰে আশাবাদী? এই সমষ্টি লৈ আমি 100% আশাবাদী, আৰু আমি ভাবিছোঁ যে পিপুল ভোটত আমাৰ কেণ্ডিডেট জিকিব, আৰু আমি এটা আমাৰ কেণ্ডিডেটক EM পোৱাত সক্ষম হ'ম বুলি আমি আশাবাদী। হয়, এখেতসকলে এনে আশাবাদী যে তেওঁলোকৰ প্ৰাৰ্থী জয় হোৱাটো নিশ্চিত, কিন্তু সমষ্টিৰ ৰাইজে নিৰ্ধাৰিত কৰিব যে যি 10 তাৰিখৰ যি চিৰাং আৰু কোকৰাঝাৰ যি ভোট গ্ৰহণ, কিন্তু কোনে ভোটাধিকাৰী কাক সাব্যস্ত কৰে ভোট, এয়া সময়ত লক্ষণীয় হ'ব। আৰু এই 12 বজে কোনে হেখাই মাৰে, ৰাইজে কাক নিৰ্বাচিত কৰি কোকৰাঝাৰলৈ পঠায়, এয়াহে সময়ত লক্ষণীয়। BTCৰ নিৰ্বাচন মাজত মাত্ৰ কেইটামান দিন